এইখিনি আম মই এক ৰাতি নিমখ দি পেলাই পানীত তিয়াই থৈছিলোঁ এনেকৈ আৰু ৰ'দত দি ধুনীয়াকৈ শুকুৱাই ল'লোঁ আৰু এইফালে সৰিয়হ আৰু শুকান জলকীয়া অকণমান এনেকৈ বগা সৰিয়হটো ভাজি ল'ম কেৰাহীত তাৰপিছতে খুন্দি ল'ম ইয়াত দিছেনে সৰিয়হ ফুটিছে ফটফটকৈ আৰু এইফালে সৰিয়হ শুকান জলকীয়া এনেকৈ খুন্দি লৈছোঁ বেছি গুড়া কৰা নাই অলপ এনেকৈ ৰাখিছোঁ আৰু বেলেগ জীয়া মছলা এনেকৈ গোটা হ'লে ভাল লাগে কিন্তু মোৰ ওচৰত মানে নাই এনেকৈ পাউডাৰ আছিলে যে মই এনেকৈ দি দিছোঁ জীয়া ধনিয়া হালধি আৰু জলকীয়া গুড়ি আৰু এইকেইটা জলকীয়া ধুই পেলাই শুকুৱাই লৈছিলোঁ সেইখিনিও কাটি লৈছোঁ আৰু এইখিনি আমখিনি দেখিছেনে এনেকুৱা ধৰণে মই শুকুৱাই ল'লোঁ আৰু এইফালে কেৰাহীত তেল দি দিলোঁ মিঠাতেল আৰু এতিয়া দি দিম অলপ পাঁচফোৰণ আচাৰ বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই কিন্তু মানে মই এনেকৈয়ে বনাওঁ পাঁচফোৰণ দি আমখিনি দি দিলোঁ গেছ অফ কৰি দিলোঁ দেই তেলটোহে মানে উতলাই ল'লোঁ আৰু এয়া আমখিনি দি দিলোঁ এতিয়া দি দিম ইয়াতে মছলাখিনি ইয়াতে ধনিয়া গুড়া জিৰা গুড়া হালধি আৰু জলকীয়া গুড়া আছে আৰু এইফালে সৰিয়হ আৰু শুকান জলকীয়াও দি দিলোঁ আৰু ইয়াত পকা জলকীয়াখিনি যে কাটি থৈছিলোঁ সেইখিনিও দি দিলোঁ এতিয়া ভালদৰে লৰাই দিম একেবাৰে চিম্পুল মই এনেকৈয়ে বনাওঁ আচাৰ কিছুমানে আকৌ কেঁচাই এনেকৈ মানে গৰম তেল কৰি পেলাই কেঁচাতে এনেকৈ সানি পেলাই তেনেকৈও ভৰাই থয় নিমখ দি দিলোঁ এয়া আচাৰ ৰেডি মই ইয়াতে ভিনেগাৰ ইউজ নকৰোঁ এয়া দিছেনে ৰ'দত দিছোঁ আপোনালোকে বনালেনে আমৰ আচাৰ